নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 কেতিয়া আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু অৰুণোদয় আঁচনি যিসকলে পূৰ্বৰ পৰা পাই আহিছিলে তেওঁলোকে আবেদন কৰিব লাগিব, সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। এই 10,000 টকা কেতিয়া দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। লগতে PM কিষাণ যোজনা 19 নং কিস্তি ধন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব আপোনালোকে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, সবিশেষ জানিব। আৰু যিসকল পূৰ্বৰ পৰা অৰুণোদয় আঁচনি 1.0 আৰু 2.0 অধীনত টকাসমূহ পাই আহিছিলে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ, তেওঁলোকেও নতুনকৈ আবেদন কৰিব লাগিব। পোনপ্ৰথমতে আপডেটটো চাই লওক। 15ৰ পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব অৰুণোদয়ৰ হিতাধিকাৰী সভা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ। যিসকল অৰুণোদয় আঁচনি ধন পাইছিলে বা নতুনকৈ আবেদন কৰিব তেওঁলোকৰ বাবে ডাঙৰ খবৰ। প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। 15ৰ পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সভা। আৰু সকলোকে এই সভাত উপস্থিত থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে অৰুণোদয় লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত। আৰু এইবাৰ নাম বাদ পৰিলে বিধানসভা নিৰ্বাচন পৰ্যন্ত লাভ নকৰে অৰুণোদয় আঁচনি ধন বুলি ঘোষণা কৰিছিল। লগতে নতুনকৈ নিৰ্বাচিত সকলেহে লাভ কৰিব অৰুণোদয় আঁচনি ধন। অৰ্থাৎ নতুনকৈ প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। পূৰ্বে অৰুণোদয় লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত বুলিও চৰকাৰে ঘোষণা কৰিছে। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা। গতিকে এই কাম নকৰিলে বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনি লাভৰ পৰা বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু নাম দিয়া হিতাধিকাৰীসকলে বাছনি কৰিব চৰকাৰে। অৰ্থাৎ কোনে কোনে যোগ্য হ'ব অৰুণোদয় আঁচনি 3.0 বাবে। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত প্ৰতিটো সমষ্টিতে এখনকৈ সভা পাতিব অৰুণোদয় আঁচনি 3.0 লৈ। আৰু সেই সভাত আপোনালোকৰ ডকুমেণ্টছ নথি-পত্ৰৰ নাম দিব লাগিব। তেতিয়াহে আপোনালোকৰ বাছনি কৰিব চৰকাৰে। অৰ্থাৎ কোনে কোনে যোগ্য পৰিয়াল হ'ব, অৰ্থাৎ তেওঁলোকক নতুনকৈ ফৰ্ম দিব আৰু সেই তেওঁলোককহে অৰুণোদয় আঁচনি 3.0 বাবে অন্তৰ্ভুক্ত কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি 1.0 বা 2.0 অধীনত টকাসমূহ পাই আহিছিলে তেওঁলোকেও কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ নথি-পত্ৰসমূহ অতি শীঘ্ৰে সাজু কৰি ৰাখক। কাৰণ হাতত মাত্ৰ বিশেষ কেইটামান দিন আছে আৰু এই দিনকেইটাৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত। আৰু বিশেষ কিবা যদি জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। লগতে যিসকল মহিলা অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকলৈ বৃহৎ ঘোষণা কৰিলে। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু এই 10,000 টকা পাবলৈ হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু নতুনকৈ কেইবাটাও আপডেট কৰিছে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে কি ঘোষণা কৰিছে পোনপ্ৰথমে আপডেটটো চাই লওক। গাঁৱে গাঁৱে চলি আছে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া। শীঘ্ৰেই লাখপতি বাইদেউৰ একাউণ্টত সোমাব চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ নতুন বছৰতে মহিলাসকলৰ বেংক একাউণ্টত সোমাব আত্মসহায়ক গোটৰ 10,000কৈ টকা। গাঁৱে গাঁৱে আৰম্ভ হৈছে ইতিমধ্যে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু যিসকল লাখপতি হ'বলৈ লখিমপুৰত মহিলাৰ ভিৰ, অৰ্থাৎ লাখপতি বাইদেউ হ'বলৈ লখিমপুৰত মহিলাসকলৰ ভিৰ হৈছে বুলি ঘোষণা কৰিছে। লখিমপুৰৰ বঙালমাৰা মেৰিগাঁৱত ভেৰিফিকেশ্যনৰ বাবে মহিলাসকলৰ ভিৰ হৈছে। বিভাগীয় বিষয়া কৰ্মচাৰীক প্ৰদান কৰিছে যাৱতীয় নথি-পত্ৰ। অৰ্থাৎ যিসকল যোগ্য হ'ব তেওঁলোকে লাভ কৰিব এই টকা। ভেৰিফিকেশ্যন শেষ হ'লেই চৰকাৰে প্ৰদান কৰিব আত্মসহায়ক গোটৰ 10,000কৈ টকা। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে এতিয়ালৈকে ভেৰিফিকেশ্যনৰ কামসমূহ সম্পূৰ্ণ হোৱা নাই গোটেইখিনি ৰাজ্যত। অৰ্থাৎ ৰাজ্যত সকলোখিনি ডিষ্ট্ৰিক্টতে হোৱা নাই, তাৰ বাবে আপোনালোকৰ টকাসমূহ অলপ লেট হৈছে। কিন্তু আহিবলগীয়া সময়ত কিন্তু এই যেতিয়া ভেৰিফিকেশ্যনৰ কামসমূহ সম্পূৰ্ণ হ'ব আৰু লগালগ আপোনালোকৰ আত্মসহায়ক গোটৰ 10,000 টকাকৈ আপোনালোকৰ বেংকত প্ৰেৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে
তেওঁলোকে এই 10,000 টকা অতি শীঘ্ৰেই অৰ্থাৎ নতুন বছৰতে এই টকা লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে যদি আত্মসহায়ক গোটক কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। তাত লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বিশেষ ঘোষণা। অৰ্থাৎ চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, আৰু যিসকল পূৰ্বতে আবেদন কৰিছে তেওঁলোকৰ যদি তালিকাত নাম আহিছে তেনেহ'লে এই মাহতে লাভ কৰিব চৰকাৰী ঘৰ। আৰু পোনপ্ৰথমতে আপডেটটো চাই লওক। কোনো মানুহে কেঁচা ঘৰ থাকিব নালাগে। নতুনকৈ 1,73,000 লোকক দিয়া হ'ব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰ যোগ্যজনে নাপালে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। এই মাহতে হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে যোগ্যজনে ঘৰ নাপালে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনগত ব্যৱস্থা। চৰকাৰী ঘৰত দুৰ্নীতি সংঘটিত হ'লে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। পূৰ্বৰ দৰে নহয়, ডিচেম্বৰ মাহতে PMAYৰ অধীনত পকী ঘৰ লাভ কৰিব 60,000 পৰিয়ালে। ৰেচন কাৰ্ড থাকিলে চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন এতিয়াৰে পৰা। আৰু ডিচেম্বৰতে পঞ্চায়ত সচিবৰ বিৰুদ্ধে যদি ঘৰ প্ৰদান কৰি শেষ নকৰে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব। ঘৰ প্ৰদান কৰি শেষ কৰিব লাগিব ডিচেম্বৰ মাহতে। 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ইতিমধ্যে চৰকাৰে। আৰু নতুনকৈ 1,70,000 ঘৰো সোনকালে প্ৰদান কৰাৰ আশ্বাস দিছে চৰকাৰে। মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই পকী ঘৰসমূহ লাভ কৰিব। PMAY অধীনত পকী ঘৰক লৈ মুখ্যমন্ত্ৰী আৰু ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য গ্ৰহণ কৰিলে। গতিকে বন্ধুসকল, যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকৰ যদি পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলেই নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকলে পূৰ্বতে আবেদন কৰিছিলে তেওঁলোকৰ যদি তালিকাত নাম আহিছে তেনেহ'লে এই ডিচেম্বৰ মাহতে 60,000 পৰিয়ালক নতুনকৈ চৰকাৰী ঘৰ দিব বুলি চৰকাৰে ঘোষণা কৰিছে। গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকে এই চৰকাৰী ঘৰ লাভ কৰিব। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? আৰু 19 নম্বৰ কিস্তি ধন পাবলৈ হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু 19 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহি পৰিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক কি চৰকাৰে নতুনকৈ ঘোষণা কৰিছে 19 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, ইয়াতে চাওক, PM কিষাণ হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ বা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব আপোনালোকে। PM কিষাণ যোজনা 19 নং কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে এইবাৰ ৰাজ্যত PM কিষাণ যোজনাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব বহুতো ভুৱা হিতাধিকাৰী। ভুৱা কৃষকৰ বিৰুদ্ধে জিলাই জিলাই আৰম্ভ হৈছে ইতিমধ্যে তদন্ত অভিযান। সাজু কৰিছে ভুৱা হিতাধিকাৰী তালিকা। এখন নতুন লিষ্ট আৰম্ভ কৰিছে চৰকাৰে। একেটা পৰিয়ালতে 2জনৰ পৰা 3জনকৈ সদস্যই ভুৱা হিতাধিকাৰী থকাৰ পিছতে লাভ কৰিছে PM কিষাণ সমৃদ্ধি যোজনাৰ। 98জন কৃষি বিষয়াৰ বিৰুদ্ধে চলিব তদন্ত অভিযান। কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকে। লগতে ভুৱা কৃষকৰ তালিকা সাজু কৰি তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। গতিকে বৰপেটা জিলাত ধৰা পৰিছে সৰ্বাধিক ভুৱা কৃষক বুলি চৰকাৰে ঘোষণা কৰিছে। 2,03,839 জন ভুৱা হিতাধিকাৰী বৰপেটা জিলাত ধৰা পৰিছে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত। আৰু নগাঁও জিলাত মুঠ সৰ্বাধিক 16,668 জন ভুৱা হিতাধিকাৰী আছে। আৰু ধুবুৰীত 68,318 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। আৰু কামৰূপ গ্ৰাম্যত 63,113 জন ভুৱা হিতাধিকাৰীয়ে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছে। মুঠ 33খন জিলাত সৰ্বাধিক ভুৱা কৃষক 8,40,000 বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰীয়ে আত্মসাৎ কৰি আহিছিল PM কিষাণ যোজনাৰ অধীনত টকাসমূহ। ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধনসমূহ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে PM কিষাণ যোজনাৰ অধীনত লাখ লাখ ভুৱা হিতাধিকাৰীসকলে পূৰ্বৰ পৰাই ধনসমূহ লাভ কৰি আহিছে। গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকে এই ধনসমূহ লাভ কৰিব। কিন্তু পূৰ্বৰ পৰাই বহুতে অযোগ্য বা ভুৱা হিতাধিকাৰী তেওঁলোকেও কিন্তু এই ধনসমূহ লাভ কৰি আহিছে। কিন্তু চৰকাৰে এতিয়া ঘোষণা কৰা অনুসৰি যে যিসকলে যোগ্য কৃষক হয় তেওঁলোকে এই টকাসমূহ পাই থাকিব। কিন্তু যিসকলে ভুৱা হয় তেওঁলোকে এই টকাসমূহ চৰকাৰক ঘূৰাই দিব লাগিব বুলি চৰকাৰে ইতিমধ্যে তদন্ত অভিযান আৰম্ভ কৰিছে। আৰু কিছুমান পৰিয়ালত হয়তো একেটা পৰিয়ালতে 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ সমৃদ্ধি যোজনাৰ টকাসমূহ পাই আহিছে। কিন্তু এতিয়াৰে পৰা নহ'ব, পূৰ্বৰ দৰে নহয়। এতিয়া বহুতখিনি সাল সলনি কৰিছে
চৰকাৰে। তাৰ বাবে চৰকাৰে এতিয়াও 19 নম্বৰ কিস্তি ধনৰ ক্ষেত্ৰত বহুত কেইটা সালসলনি কৰিছে, যেনেকৈ EKYC কৰাটো বাধ্যতামূলক। EKYC কৰিলেহে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু EKYC কৰিলে চৰকাৰে বহুতখিনি গম পায় যে আপুনি যোগ্য হয় নে নহয়, কাৰণ ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে বহুত কৃষকে হয়তো এনেকে ধৰা পৰিছে বা ভুৱা কৃষক বুলি প্ৰমাণিত হয়। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি এজন যোগ্য কৃষক হয় তেনেহলে আপোনালোকে EKYC সমূহ কমপ্লিট কৰিব লাগিব 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে, অৰ্থাৎ ডিচেম্বৰ মাহতে কৰিব লাগিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু আপোনালোকৰ মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব। যদি এই বিশেষ কেইটামান কাম কৰে তেনেহলে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন 4,000 টকাকৈ কোনে লাভ কৰিব। চাওক, যিসকলে পূৰ্বৰ কিস্তি ধনৰ পৰা বঞ্চিত আছে, অৰ্থাৎ 18 নম্বৰ কিস্তি ধন পোৱা নাই, তেওঁলোকে 19 নম্বৰ কিস্তি ধনৰ লগত 4,000 টকা লাভ কৰিব যদি তেওঁলোকে যোগ্য হয়। গতিকে বন্ধুসকল, PM কিষাণ সন্মান নিধি যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিৰ ধনটো অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি এই ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে তেনেহলে ফেচবুক পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।